নাটনি হৈছিল, কিন্তু আমি এবিপি ফালৰ পৰা ৰিকুৱেষ্ট কৰাতে ছাৰে 10টা চিট বঢ়াই দিছিল। এই ভেলু আমি তাৰমানে 10টা বা 20টা আসন দিয়াৰ কথা নহয়। ইতিমধ্যে আমাৰ যিটো কাট অফ আছে 800, আপুনি 55 লৈকে আহিছে। তো আৰু যদি 10টা চিট যদি পাৰ্ট ডিপাৰ্টমেণ্ট বঢ়াই দিয়ে তেনেহ'লে 130 চিট বাঢ়িব। তেতিয়াহ'লে যদি আপুনি চাই ছেকেণ্ড ডিভিশ্যনলৈকে আমাৰ BN কলেজত এডমিশ্যন পাব পাৰিব। এতিয়া যদি সবে এই আশা ৰাখিছে যে 3rd ডিভিশ্যন পাইও যদি আমি BNত পঢ়িম, এইটো ভুল চিন্তাধাৰণা। এতিয়া ৱেটিঙত আপোনাৰ 150 এনেকুৱা হ'ব, মানে লগভগ সবৰে হৈ যাব যদি 10টা কৰি চিট বঢ়াই দিয়ে। আৰু এটা অভিযোগ উত্থাপিত হৈছে, অভিভাৱকসকলে কিন্তু দেখা গৈছে তেওঁলোকে এটা কথা অভিযোগ উত্থাপিত কৰিছে যে একপক্ষীয়ভাৱে এটা ইয়াতে এডমিশ্যন হৈ আছে। এই কথাটো কিমান নাই, এইটো সঁচাকৈ এইটো ভুল কথা। কিয়নো আপোনালোকে যদি দেখিব যায় আমাৰ যিটো ক্ৰাইটেৰিয়া আছে OBC 27%, SC 12%, ST 12%, তাৰপিছত বাকী যিমানখিনি জেনেৰেল, আৰু তাৰ পিছৰৰ পৰা স্পৰ্টছ কোটা, EWS, PWD কোটা, বিভিন্ন ধৰণৰ কোটা থাকে। ইতিমধ্যে সব কোটাবিলাকত সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হৈছে। আপুনি যদি চাই PWDত পাইছে, EWSতো পাইছে, OBCতো পাইছে, SCতো পাইছে, STতো পাইছে। তো সেইবিলাক সব কোটা ইতিমধ্যে ফুলফিল হৈছে। বাকী তাৰ পৰা যিবিলাক কাটি গৈছে সেইবিলাক জেনেৰেলত সোমাই দিছে। তো ইতিমধ্যে আপুনি যদি দেখিবলৈ পায় প্ৰায় 90% ষ্টুডেণ্ট যিবিলাক আহিছিল এডমিশ্যন পাইছে। এতিয়া আছে 10%। এই 10%ৰ পৰা কিছুমানে ইচ্ছা BN কলেজত পঢ়িব। তো ছাৰে আমাক কৈ গ'ল 29, 30, 31 তেনেকুৱা ডেট দিব। তো সেই কেইদিনত যদি হয় তেনেহ'লে আমাৰ লগভগ সব ষ্টুডেণ্টে এডমিশ্যন পাই যাব। যিবোৰ দুখীয়া ছোৱালী আছে, চাওক, ব্যৱস্থাটো আমি কৰিব নোৱাৰো। আমি এজ এ ষ্টুডেণ্ট আমাৰ যিটো নৈতিক কৰ্তব্য, আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনক জনাইছোঁ যে আপোনালোকে চিট বঢ়াই দিয়ক। আৰু এইটো আপোনালোকেও জানে যে সব ষ্টুডেণ্ট যদি BN কলেজত পঢ়ে তেতিয়াহ'লে এইটো কিন্তু সম্ভৱ নহয়। তো আমাৰ এটা ক্ৰাইটেৰিয়া থাকে, এটা পাৰ্চেণ্টেজ থাকে। ইতিমধ্যে 55 লৈকে আহিছে, আৰু যদি 10টা কৰি চিট বঢ়াই দিয়ে 45 মানে ছেকেণ্ড ডিভিশ্যনলৈকে থাকিব। তো ছেকেণ্ড ডিভিশ্যন পোৱাবিলাক যদি আহি যায়, আৰু ইতিমধ্যে এই ৰেচন কাৰ্ড বা ফ্ৰী ৱেভিয়াৰ পৰা কিন্তু বহুতো ষ্টুডেণ্টে বিনামূলীয়া শিক্ষা এই অসম চৰকাৰৰ দ্বাৰা বা বিভিন্ন আঁচনিৰ দ্বাৰা কিন্তু শিক্ষা গ্ৰহণ কৰি আছে। সেইটো আমাৰ বাবে সৌভাগ্য। আৰু আগন্তুক দিনত আমি ABP ফালৰ পৰা আমি প্ৰচেষ্টা কৰি থাকিম যে ছাত্ৰ ছাত্ৰীৰ বাবে আমি যাতে মাতি থাকোঁ, তেওঁলোকৰ পৰা আমি যিটো সহায় পাওঁ। আৰু আপোনালোককো ধন্যবাদ, আপোনালোকে আহি প্ৰিন্সিপালে আশ্বাস দিছে যে আপোনালোকৰ ওচৰতে কৈ গ'ল যে 3 দিনৰ ভিতৰত তেওঁলোকে সমৰ্থন জনাব। তেওঁলোকে HOD আৰু GB মিটিঙৰ লগত এটা কমিটি বনাই মিটিং কৰিব। 10টা কৰি যদি চিট বঢ়াই দিয়ে আমি সব ষ্টুডেণ্ট সন্তুষ্ট। ধন্যবাদ। মহাবিদ্যালয়ত এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আহি ইয়াত বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা দেখা গৈছে। একচুৱেলি প্ৰতিবাদ নহয়, আমি আজি আমাৰ প্ৰিন্সিপাল ছাৰক লগ ধৰিবলৈ আহিছিলোঁ। যিহেতু আপোনালোকে সবে জানে আমাৰ UGৰ এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈছে। যেহেতু আমি সবে ধুবুৰীৰ নিবাসী, যেহেতু ধুবুৰীৰ আমাৰ ঐতিহ্যমণ্ডিত কলেজ ভোলানাথ মহাবিদ্যালয়ত আমি সবে ইয়াতে পঢ়া শুনা কৰোঁ। সেই পৰিপ্ৰেক্ষিতত আজি আমি প্ৰিন্সিপাল ছাৰৰ লগত লগ কৰিবলৈ আহিছিলোঁ। যোৱাকালি আমি প্ৰিন্সিপাল ছাৰক ABP ফালৰ পৰা এটা মেমৰেণ্ডাম দিছিলোঁ। সেই মেমৰেণ্ডামত আমি লিখিছিলোঁ যে ছাৰ, আমাক প্ৰত্যেক ডিপাৰ্টমেণ্ট ৱাইজ 10টা কৰি চিট বঢ়াই দিব লাগে। তো ছাৰে বহুত ধুনীয়াকৈ এটা ভাল ৰেছপন্স দিছে যে মই 10টা কৰি চিট বঢ়াই দিম। ছাৰে ইতিমধ্যে আশ্বাস দি গ'ল আপোনালোকৰ ওচৰত যে আপোনালোকে সবে জানে আমি ABP ফালৰ পৰা বা বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা সব সময় আমি ছাত্ৰ ছাত্ৰীৰ হৈ মাতো। যেহেতু BN কলেজ আমাৰ নিজৰে কলেজ, আমাৰ ধুবুৰীৰ ল'ৰা, আমি আমাৰ ধুবুৰীৰে কলেজ। সেই পৰিপ্ৰেক্ষিতত আমি সব ষ্টুডেণ্টৰ পৰা এটা আশ্বাস লৈছোঁ, বিশ্বাস যে আমি ইয়াতে এডমিশ্যন পাম। কিন্তু ইয়াৰো কিছুমান ক্ৰাইটেৰিয়া থাকে। যেহেতু এইবাৰ BN কলেজত অলৰেডি যোৱা বছৰ 10টা কৰি চিট বঢ়াই দিছিল। যেহেতু আমাৰ এতিয়ালৈকে ইউনিভাৰ্চিটি গেৰেণ্টেড দিয়া নাই, সেইবাবে আমাৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ আছে, কিন্তু ইমানো ডেভেলপ নাই। সেই পৰিপ্ৰেক্ষিতত আমি যোৱাকালি মেমৰেণ্ডাম দিছোঁ। ইতিমধ্যে আমি আমাৰ গাৰ্জিয়ান মিনিষ্টাৰকো জনাইছোঁ। তেখেতসকলেও আশ্বাস দিছে যে তেখেতসকলে এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি যি চিট আছে, আমাৰ ছাৰে কৈ গ'ল 29, 30 আৰু 31 জুলাইত যি চিট আছে এইটো বঢ়াই দিব। আৰু যিসকলে ষ্টুডেণ্টে ইচ্ছুক তেওঁলোকে ইয়াতে এডমিশ্যন পাব। কিয়নো আজি পঢ়া শুনা কৰি আমি দেশৰ ভৱিষ্যত গঢ়িব পাৰিম। তো এই BN কলেজৰ পৰাই বহুতো ল'ৰা ছোৱালী ওলাই গৈ ডক্টৰ বা ইঞ্জিনিয়াৰ বা IPS IAS হয়। তো এইটো আমাৰ সৌভাগ্য যে আমি BN কলেজত পঢ়িবলৈ পাওঁ। ছাৰে আমাক আশ্বাস দিছে যে ছাৰে চিট বঢ়াই দিব। নমস্কাৰ, মই মাছুদ আলী, নিকনেম মোৰ বাবলু হয়। মই BN কলেজৰ এজন ছাত্ৰ হওঁ, ইংলিছ ডিপাৰ্টমেণ্টৰ ছেকেণ্ড চেমৰ। আজি আমালোকে বাইকটো দিয়াৰ মেইন উদ্দেশ্যটো হ'ল, আজি আমালোকে কলেজত অহাৰ পিছত 2 দিনমানৰ পিছত চায়ে আছোঁ যে আমাৰ কলেজত এডমিশ্যন লৈ মানে বহুত কিবা চিটৰ প্ৰব্লেম হৈ আছে, চিট ডিক্ৰিজ হৈ গৈছে। আজি এইবোৰ ষ্টুডেণ্টছ আৰু ষ্টুডেণ্টৰ গাৰ্জিয়ানক চাই আমালোকে ৰখিব নোৱাৰোঁ। সিহঁতে ভাল পাৰ্চেণ্টেজ লৈ পিনে আমাৰ BN কলেজত এডমিশ্যন ল'ব নোৱাৰিছে। সেইকাৰণে আজি আমালোকে প্ৰিন্সিপাল ছাৰক এটা মেমৰেণ্ডাম দিলোঁ। আপকামিং ডেজত
এইবোৰ ষ্টুডেণ্ট যাতে আমালোকৰ কলেজত এডমিশ্যনটো ল'ব পাৰে। ছাৰে এটা টাইম দিলে, ছাৰে ক'লে যে ছাৰে জনাব ছামাৰ্থৰ পৰা কি নটিফিকেশ্যন আহে নাহে। আমালোকে এটা পেটিশ্যন দিছোঁ যে সকলো ডিপাৰ্টমেণ্টৰ পৰা যাতে 20-20কৈ ছিটছ এটা ডিপাৰ্টমেণ্টৰ পৰা যাতে ইনক্ৰিজ কৰে। ছাৰে ক'লে যে ছাৰে এইটো চাব, আৰু ছাৰে এটা ভাল গুড ডিচিশ্যনে দিলে যে ছাৰে আমালোকক জনাব 27ত জনাব যে আৰু 3টা ডেট দিব স্পট এডমিশ্যনৰ কাৰণে। এতিয়া আমালোকে এইটোৱে এক্সপেক্ট কৰি আছোঁ যে ছাৰে কি চিন্তা কৰে আমালোকৰ আপকামিং নিউ ষ্টুডেণ্টছৰ জন্য। আমালোকৰ যিমান ছাত্ৰ আমালোকে BN কলেজৰ ছাত্ৰ ছাত্ৰীয়ে মিলি এইটো পেটিশ্যন দিলোঁ, এইটো কিমান দৰে ছাৰে চাই এইটো হ'লে আমালোকে ৱেইট কৰি আছোঁ 27। চৰকাৰক কেনেধৰণে মই কলেজৰ বাবদ কিমান চিট কলেজৰ বাবদ মানে ফাৰ্ষ্ট অফ অলটো আমালোকৰ BN কলেজ যদিও অট'নমাছ হৈছে, এতিয়ালৈ ভালকৈ আপুনি চাব পাৰে আমালোকৰ যোনটো BN কলেজ ইমান ডাঙৰ এটা ইমান প্ৰেষ্টিজিয়াছ কলেজ হয়, কিন্তু আমালোকৰ কলেজত বহুত মানে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেম হয়। পিছত আমালোকৰ ক্লাছৰ অভাৱ, আমালোকৰ কিবা কিবি বহুত প্ৰব্লেম আছে। আপুনি চাব পাৰিব, আপুনি গৈ পিনে আমালোকৰ ইমান ডাঙৰ কলেজত খোৱা পানীৰ ব্যৱস্থা ভালকৈ নাই, এটাও ফ্ৰিজ নাই। ইমান গৰমৰ দিনত ইমান ষ্টুডেণ্টছ আহে, মৰ্ণিঙত আহে, লেটকৈ ইভিনিঙৰ পৰা ৰখি থাকে, কিন্তু আমালোকৰ কলেজত পানীৰ বহুত অসুবিধা। আৰু মাইনৰ প্ৰব্লেম, মেজৰ প্ৰব্লেমছ বহুত আছে। মই লাষ্ট 2 ইয়াৰ্ছৰ পৰা কলেজত এছপিৰিং GS কেণ্ডিডেট ছাত্ৰ ছাত্ৰীসকললৈ হেল্প কৰি আছোঁ, আৰু মই আগন্তুক দিনত কৰিও থাকিম। আমালোকে বহুত পেটিশ্যনো দিছোঁ প্ৰিন্সিপাল ছাৰক, ছাৰে চাই নাচোৱা না, কিন্তু আমালোকে আশা কৰিছোঁ ছাৰৰ পৰা, গভৰ্ণমেণ্টৰ পৰা, যে আমালোকৰ BN কলেজ অতি শীঘ্ৰে যাতে ইউনিভাৰ্চিটি দায় কৰিব লাগে, আৰু অতি সোনকালে আমাৰ যিবোৰ মেজৰ আৰু মাইনৰ প্ৰব্লেমছ আছে এইবোৰ যদি ছাৰে অলপ ভালকৈ চায়। আপুনি এটা কথা উল্লেখ কৰিছে যে আমালোকৰ যোনটো জেনেৰেল হয়, জেনেৰেল আমালোকৰ BSc 76 কাট অফ আহি পিনে অফ হৈ গৈছে, 76ত আহি পিনে অফ হৈ গৈছে। 70-75 ইটছ এভাৰেজ, ইটছ এ গুড ষ্টুডেণ্ট। কিমান পাৰ্চেণ্টেজৰ ছাবমিট কৰিছে ছাৰ? আমালোকেতো কৰিছোঁ এভব, মানে আমালোকে ছাৰক একচুৱেলি ডিমাণ্ড কৰা নাই যে আমালোকক সবেই লাগিব। আমালোকে ছাৰক কৈছোঁ যে আপুনি এডমিশ্যনটো মেৰিট ৱাইজতে কৰক, যেনেকৈ হৈ আছে তেনেকৈ কৰক, কিন্তু যাতে এটা ডিপাৰ্টমেণ্টত 20-20কৈ ছিটছ বঢ়াওক। আৰু সেইটো আপুনি মেৰিট বেচিছত হৈ আছে না? এডমিশ্যন একদম টোটেলি মেৰিট বেচিছত হৈ আছে, সেইটো লৈ আমালোকৰ কলেজৰ কোনো আৰু এটা- অসুবিধা নাই। আৰু আমি আগন্তুক দিনত আশা কৰিছোঁ যাতে চব এইবোৰ মেৰিট বেচিছতে হয়। ধন্যবাদ। চাওক, আমাৰ অলৰেডি BAত আমি BA আৰু BSCত যোৱাবাৰে আমি 10টা চিট বঢ়াইছিলোঁ। আজিৰ দিনত আমাৰ BAত টোটেল চিট হ'ল 840, আৰু BSCত হ'ল 386, BCAত 60, আৰু বিভক IT এটা কোৰ্চ আছে, তাত 50টা চিট আছে। গতিকে অলমষ্ট আমাৰ গোটেইখিনি মিলাই 1400 ষ্টুডেণ্ট এডমিশ্যন আমি প্ৰত্যেকবাৰ দি আছোঁ যোৱাবাৰৰ পৰা। এতিয়া আমাৰ কিছুমান প্ৰব্লেমো আছে, যেনেকুৱা ধৰক আগতে ডিগ্ৰীটো আছিল 3 বছৰ, এইবাৰৰ পৰা ডিগ্ৰীটো 4 বছৰ হ'ব। আৰু 4th ইয়াৰত আকৌ 2টা ক্লাছ হৈ যায়, এটা ডিগ্ৰী উইথ অনাৰ্ছ আৰু অনাৰ্ছ উইথ ৰিচাৰ্চ। গতিকে তাত নাম্বাৰ অফ ষ্টুডেণ্টছৰ ডিভিজন হৈ যাব, আমাৰ ক্লাছৰুমবিলাক বাঢ়ি যাব। আৰু এই 4th ইয়াৰটো কোনটো ডিপাৰ্টমেণ্টত দিব, কোনটো ডিপাৰ্টমেণ্টত নিদিব, সেইটো ডিচাইড কৰিব আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, যিহেতু আমাৰ এফিলিয়েটেড ইউনিভাৰ্চিটি ইমান দিন গুৱাহাটী ইউনিভাৰ্চিটি আছিলে। আমি প্ৰচেছটো কৰিছোঁ, এপ্লাই কৰিছোঁ, এতিয়ালৈকে ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোনো ৰিপ্লাই পোৱা নাই। গতিকে সেইটো এটা আনচাৰ্টিন হৈ আছে। আমাৰ ITEPৰ এটা কোৰ্চ আছে, যিটো যোৱাবাৰ আমি খুলিছিলোঁ। এইবাৰ আমাৰ আকৌ 1st চেম আৰু 3rd চেম এটা ছেমিষ্টাৰ তাতো বাঢ়ি যাব, ঠিক আছে। গতিকে গাৰ্জেনৰ এটা প্ৰেছাৰ আছে, সেইটো ময়ো তেওঁলোকৰ যিটো দুখ তেওঁলোকে ফিল কৰিছে অন্তৰৰ পৰা, যে আমাৰ ল'ৰা ছোৱালীখিনি এডমিশ্যন পোৱা নাই। মই সমানে সহভাগী তেওঁলোকৰ লগত, আমাৰো বেয়া লাগিছে সমানে। কাৰণ যিদিনাখন আমি স্পট এডমিশ্যন 15 তাৰিখে দিলোঁ, আমি গাৰ্জেনখিনিক মানিছিলোঁ যে আপোনালোকে 9:30ৰ পৰা আহিব, কিন্তু আমি দেখিছোঁ যে 7:30ৰ পৰাই ষ্টুডেণ্টখিনি গেটৰ সন্মুখত লাইন পাতি আছে। বেয়া লাগিছে আমাৰ। গতিকে আমিতো বিচাৰিম যে ষ্টুডেণ্টখিনিক একমডেট কৰিবলৈ, কিন্তু আমাৰ ক্লাছৰুমৰো স্কেয়াৰচিটি হয় অলপ। এতিয়া আমাৰ এটা VAC কোৰ্চ এটা আছে, আমি 3টাকৈ VAC কোৰ্চ অফাৰ কৰোঁ। তাত 1400 ষ্টুডেণ্ট যদি আমি 3টা ক্লাছত ভাগ কৰিবলগীয়া হয়, অলমষ্ট 500কৈ ষ্টুডেণ্ট এটা ক্লাছত পঢ়ে। এতিয়া আমাৰ ক্লাছৰুমবিলাক ইমান ডাঙৰ নহয় যে আমি 500 ষ্টুডেণ্ট একমডেট কৰিব পাৰিম। এতিয়া আমি যদি আকৌ চিট বঢ়াবলগীয়া হয়, আমাৰ ক্লাছৰুম আছেনে নাই আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। তথাপি আমি আমাৰ যিখিনি গাৰ্জিয়ানে বা ষ্টুডেণ্টখিনিয়ে আমাক এটা মেমৰেণ্ডাম দিছে, আমি তেওঁলোককো কৈছোঁ, তেওঁলোকৰ যিটো চিন্তাধাৰা তাক মই সন্মান জনাইছোঁ। আৰু তেওঁলোকক মই কৈছোঁ যে আমি আমাৰ সন্মানীয় HOD সকলৰ লগত কথাটো পাতি যদি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এভেইলেবল আছে, আমি যদি লেবৰেটৰীত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, ক্লাছৰুমবিলাকত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কেইটামান ষ্টুডেণ্ট বঢ়োৱাৰ কথাটো আমি চিন্তা কৰিম। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এইখিনি প্ৰব্লেম, সেইখিনি কথা কৈ থাকোঁ।
গতিকে অকল চিট বঢ়ালেই যে সমাধান এটা হ'ব সেইটো মই নাভাবোঁ, কাৰণ আমি ষ্টুডেণ্টখিনিকতো পঢ়াবলৈ সিহঁতক প্ৰপাৰ এটা প্লেচো দিব লাগিব। সেইখিনি কৰিব নোৱাৰিলেও বেয়া কথা হ'ব। গতিকে সেইখিনি আমি এতিয়া আমাৰ সন্মানীয় HOD ছাৰ বাইদেউসকলৰ লগত কথাটো আলোচনা কৰিম। 29, 30, 31 জুলাই তাৰিখে আৰু স্পট এডমিশ্যন আৰু এটা দিছে সমৰ্থৰ ফালৰ পৰা। তো গতিকে যদি আমাৰ সিদ্ধান্ত হয়, আমি যদি দেখোঁ যে একমডেট কৰিব পাৰিম, তেতিয়াহ'লে আমি সমৰ্থত আকৌ আমি এডমিশ্যন আমাৰ সমৰ্থ পৰ্টেলত হয়। গতিকে আমি লিখিব লাগিব, সমৰ্থ যিটো ৰিজনেল সমৰ্থ ছাপৰ্ট চেণ্টাৰ আছে তাত লিখিব লাগিব। আমি DHE বাইদেউক কথাটো জনাব লাগিব। তেওঁলোকে যদি এগ্ৰী কৰে, চিট বঢ়াই দিয়ে, আমি যদি একমডেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ৱেবছাইটত কথাখিনি আমি দি দিম যে আমাৰ চিট ইমান বঢ়োৱা হৈছে, আপোনালোকে অমুক 29, 30, 31 এই 3টা ডেটত আকৌ ফাইনেল স্পট এডমিশ্যন হ'ব, তেতিয়াহ'লে সেইদিনাখন আমি কৰিব পাৰিম। ঠিক আছে।